আব্দুল ইসলাম মই হাজিপাৰা হাইস্কুলৰ নৱম শ্ৰেণীত পঢ়ো। মোৰ নাম নিলোৎপল মেধা, মই হাজিপাৰা হাইস্কুলৰ নৱম শ্ৰেণীত পঢ়ো। মোৰ নাম সেলিমা খাতুন, মই হাজিপাৰা দশম শ্ৰেণীত পঢ়ো। মোৰ নাম ৰীতাবাদী, হাজিপাৰা হাইস্কুলৰ নৱম শ্ৰেণীত পঢ়ো। মোৰ নাম মীনাবাদী, নৱম শ্ৰেণী, হাজিপাৰা হাইস্কুলত। আজি আমি ভাৰত চৰকাৰৰ উদ্যোগত বিকশিত ভাৰত 2025 অংশ হিচাপে প্লাষ্টিকৰ পৰা হোৱা প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত প্লাষ্টিক ব্যৱহাৰ নকৰাকৈ যে বহু কাম কৰিব পৰা যায় তাৰ বিষয়ে অলপ আভাস দিবলৈ ওলাইছোঁ। আমাৰ সমাজত প্লাষ্টিকৰ ব্যৱহাৰ বহুলভাৱে প্ৰচলিত। ইয়াৰ ফলত পৰিৱেশ প্ৰদূষিত হৈছে কাৰণ প্লাষ্টিক সহজতে মাটিৰ লগত মিহলি হৈ নাযায় আৰু পৰি দিলে বায়ু প্ৰদূষণ হয়। আমাৰ নিত্য প্ৰয়োজন সামগ্ৰীসমূহ উলিয়াবলৈ প্লাষ্টিক সমাজৰ সৰ্বাধিক প্ৰথম পছন্দ। ব্যৱহাৰযোগ্য বাতৰি কাকতত আকাৰ তাৰ ফলত আমি প্লাষ্টিকৰ পলিথিন বা বেগৰ আমি প্লাষ্টিকৰ পলিথিন বা বেগৰ ব্যৱহাৰ ইকো ফ্ৰেণ্ডলি বেগ মোনা সহজতে ঘৰত বনাব পাৰি, যাৰ জৰিয়তে প্ৰদূষণৰ মাত্ৰা কমাব পাৰি আৰু আৰ্থিক অৱেদ অলপ কমাব পাৰি। আমি সকলোৱে